নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅত এনফোৰ্সমেন্ট ইন্সপেক্টৰ পদটোৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি মোবাইল বা ল্যাপটপৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব সবিশেষ প্ৰক্ৰিয়াটো দেখুৱাই দিম যদি পেমেন্ট কৰোতে কিবা অসুবিধা পাইছে তেন্তে কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে অফিচিয়েল ওয়েবসাইট যেটো apsc.nic.in ওয়েবসাইটটো আপোনালোকে লগইন কৰি লওক তাৰ পাছত আপোনালোকে ডাইৰেক্ট মই লিংক এটা ডেসক্ৰিপচনত দি ৰাখিছো ইয়াত গৈ পেলাই আপোনালোকে এনফোৰ্সমেন্ট ইন্সপেক্টৰ দেখিছে আন্ডাৰ দা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট সেই অপচনটোত ক্লিক কৰিলে আপোনালোকৰ যেটো অফিচিয়েল নোটিফিকেশন আছে সেই নোটিফিকেশনটো আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু অফিচিয়েল নোটিফিকেশনৰ পিডিএফটো ডাইৰেক্ট মই ডেসক্ৰিপচনত দি ৰাখিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব প্ৰথমতে আপোনালোকে এডভাৰটাইজমেন্টটো চেক কৰি ল'ব কিমান পেমেন্ট কৰিব লাগিব কোৱালিফিকেশন কি লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকৰ পিডিএফটোতে দিয়া আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট আপোনালোকে দেখিবলৈ পাইছে টোটাল ভ্যাকেন্সি খালি হৈছে 27 টা ইয়াত আপোনালোকৰ গোটেইখিনি দি থোৱা হৈছে ক্যাটাগৰী ওয়াইজ ভাগ কৰি থোৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকৰ দিয়া হৈছে পাৰ্মানেন্ট ৰেসিডেন্ট ইন আসামৰ হ'ব লাগিব আৰু আপোনালোকৰ পিআৰসি খন থাকিব লাগিব বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো থাকিব লাগিব আপোনালোকৰ এডুকেশন কোৱালিফিকেশন দিয়া হৈছে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী কৰিলে আবেদন কৰিব পাৰিব আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি ৰাখিছে তেনেহলে আবেদন কৰিব পাৰিব আৰু হাই সেকেন্ডাৰী পাস তাৰ লগতে 3 বছৰ ডিপ্লোমা ইন অটোমোবাইল এণ্ড মেকানিক্যাল ইঞ্জিনিয়াৰিং দেখিছে অটোমোবাইল এণ্ড অৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰা যিসকলে হাই সেকেন্ডাৰী পাস কৰাৰ পাছত অটোমোবাইল এণ্ড মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰিছিলে তেওঁলোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব দেখিছে আৰু যিকোনো ষ্ট্ৰীমত যদি আপোনালোকে ডিগ্ৰী কৰি থৈছে আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব নৰ্মেল ডিগ্ৰী হলো আবেদন কৰিব পাৰিব যদি হাই সেকেন্ডাৰী পাস কৰিছে তেনেহলে 3 বছৰীয়া আপোনালোকৰ অটোমোবাইল বা মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী লাগিব ডিপ্লোমা লাগিব ঠিক আছে বাকি এজটো আপোনালোকে চাই লব 21 ৰ পৰা 38 এজৰ ভিতৰত হলে পাৰিব বাকি ৰিলেক্সেশন আছে এজৰ এসটি এসসি হলে 5 বছৰ গোটেইখিনি ইয়াত ডিটেইলছ দি থোৱা হৈছে ওবিসিৰ বাবে 3 বছৰ আপোনালোকে এবাৰ ভালদৰে পিডিএফটো চাই লব তাৰ পাছত আহিব পেমেন্টৰ কথাটো লাষ্ট ডেটটো হৈছে আপোনালোকৰ 13 ন ইতিমধ্যে লাষ্ট ডেটটো আপোনালোকৰ ডেটটো এক্সটেন্ড কৰা হৈছে 20 তাৰিখলৈকে ডেটটো এক্সটেন্ড কৰি দিয়া হৈছে যিসকলে কৰা নাই সোনকালে কৰি লব জেনেৰেল কাষ্টৰ খিনিৰ বাবে পেমেন্ট কৰিব লাগিব 297.20 रुपीस আৰু এসটি এসসি ওবিসি এমওবিসি সকলে পেমেন্ট কৰিব লাগিব 197.20 আৰু যি সকল বিপিএল ক্যান্ডিডেট যদি আপোনালোক বিপিএল ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে পেমেন্ট কৰিব লাগিব মাত্ৰ 47.20 ঠিক আছে জেনেৰেল হলে প্ৰায় 300 টকা আৰু ওবিসি এসটি হলে প্ৰায় 200 টকা আৰু আপোনালোকৰ যেটো বিপিএল ক্যান্ডিডেট সকলে মাত্ৰ 47 रुपीस পেমেন্ট কৰিলে হৈ যাব সবিশেষ আপোনালোকে এডভাৰটাইজমেন্টটো ডেসক্ৰিপচনত আছে তাৰ পৰা ডাউনলোড কৰি ল'ব তাৰ পাছত আপোনালোকে এপ্লাই হিয়াৰ অপচনটো ক্লিক কৰিলে আপোনালোকৰ এপ্লাই কৰা লিংকটো ওপেন হ'ব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যি সকলে আগতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে অৰ্থাৎ এপিএসসি ওয়েবসাইটত যিকোনো পদৰ বাবে আবেদন কৰিছে বা এপিএসসি ৰিলেটেড যিকোনো যদি এক্সাম দিছে তেন্তে নতুনকে ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰয়োজন নাই আপোনালোকে ডাইৰেক্ট লগইন কৰি আপোনাৰ যেটো মোবাইল নম্বৰ ইমেইল আইডি বা পাছপোৰ্ট যেটো আছিল হেতু দি লগইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব আৰু যি সকলে আজিলৈকে এপিএসসিৰ ওয়েবসাইটত ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে নতুনকে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে আপোনালোকে ৰেজিষ্টাৰ অপচন যেটো আছে দেখিছে আপোনালোকে ৰেজিষ্টাৰ অপচনটোত আপোনালোকে ক্লিক কৰি দিব ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা একাউন্ট ক্ৰিয়েট কৰিবলৈ আহিব এদৰে আপোনালোকৰ ফৰ্মখন খুল খাই যাব ক্ৰিয়েট এন একাউন্ট দেখিছে ইয়াত আপোনালোকে ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনাৰ নাম দিব লাগিব ক্লাস 10 নর ডকুমেন্টত যেদৰে আছে অৰ্থাৎ ক্লাস 10 ৰ সাৰ্টিফিকেট এডমিটত যেদৰে আছে সেইদৰে আপোনালোকে ফিল আপ কৰিব তাৰপৰা ফাদাৰ নেম মাদাৰ নেম দিব জেন্ডাৰটো সিলেক্ট কৰিব ইমেইল আইডি মোবাইল নম্বৰ শুদ্ধকে ফিল আপ কৰিব যেটো তাত ওটিপি যায় ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰি ল'ব পাৰ্মানেন্ট ৰেসিডেন্ট আসাম ইয়েস কৰিব তাৰ পাছত আপোনালোকৰ কাষ্টটো জেনেৰেল হয় নে এসসি ওবিসি হয় হেতু আপোনালোকে সিলেক্ট কৰিব যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনেহলে ইয়েস কৰিব যদি নহয় নো কৰিব পাৰ্মানেন্ট এড্ৰেছত আপোনালোকে ভিলেজ নেম পোষ্ট অফিস পুলিশ ষ্টেচন এই তিনিটা ফিল আপ কৰি দিব তাৰ পাছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পিন কোড সিলেক্ট কৰিব তাৰ পাছত এটা পাসওয়ার্ড সেট কৰি ল'ব আপোনালোকে লগইন কৰাৰ সময়ত সেই পাসওয়ার্ডটো দিব লাগিব আপোনাৰ নামটো পাছত @123 তেনেকৈ পাসওয়ার্ড সেট কৰি ল'ব পাৰে তাৰ পাছত আপোনালোকে যেটো ক্যাপচাৰ কোড দিয়া আছে ক্যাপচাৰ কোডটো ফিল আপ কৰিব লাগিব ক্যাপচাৰটো ফিল আপ কৰাৰ পাছত জেনাৰেট ওটিপি অপচনত ক্লিক কৰি দিব আপুনি যেটো মোবাইল নম্বৰ ফিল আপ কৰিছিলে সেই মোবাইল নম্বৰ ডাটা ওটিপি সেন্ড কৰিব এন্টাৰ ওটিপিত আপোনালোকে যেটো ওটিপি গৈছে ওটিপিটো আপোনালোকে শুদ্ধকে ফিল আপ কৰি ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ আগতে আপোনালোকে ভালকৈ চাই ল'ব আপোনাৰ নাম ফাদাৰ নেম মাদাৰ নেম এখিনি শুদ্ধকে আপোনালোকে টাইপ কৰিছিলে নাই কৰা দেখিছে মোৰ ৰেজিষ্টাৰ হৈ গৈছে তাৰ পাছত আপোনাৰ যেটো মোবাইল নম্বৰ বা ইমেইল আইডি তাৰপৰা পাসওয়ার্ড আপুনি যেটো সেট কৰিছিলে হেতু ফিল আপ কৰি ক্যাপচাৰটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব পাৰিব ঠিক আছে
এইদৰে আপোনালোকে লগইন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পাছত পাছৱৰ্ডটো শুদ্ধকৈ ফিল আপ কৰিব আপোনালোকে এটা সহজ পাছৱৰ্ড দি ল'ব যেনে আপোনাৰ নামটোৰ পাছত @123 ঠিক তেনেদৰে তাৰপৰা যেটো কেপচাৰ কোড আছে কেপচাৰ কোডটো ফিল আপ কৰাৰ পাছত লগইন অপচনটো ক্লিক কৰি দিব দেখিছে মোৰ লগইন হৈ গৈছে লগইন হৈ যোৱাৰ পাছত আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শো কৰিব প্ৰথমতে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰি ল'ব লাগিব প্ৰফাইল অপচনটো ক্লিক কৰিব মাই প্ৰফাইল অপচনটো তাৰ পাছত ক্লিক কৰি দিব তাৰপৰা ওকে কৰিব ওকে কৰাৰ পাছত প্ৰথমতে আপোনালোকে আইডেন্টি প্ৰুফ এটা দিব লাগিব আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো দিব পাৰে আপোনালোকে মই আধাৰ কাৰ্ডটো সিলেক্ট কৰি লৈছো আপোনালোকে যদি ভোটাৰ কাৰ্ড পান কাৰ্ড সিলেক্ট কৰে তেতিয়া ভোটাৰ কাৰ্ড পান কাৰ্ড দিলেও হ'ব তেতিয়া আপোনালোকে ভোটাৰ কাৰ্ড বা পান কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব যেহেতু মই ইয়াত আধাৰ কাৰ্ডটো সিলেক্ট কৰিছো আধাৰ কাৰ্ডটো সিলেক্ট কৰাৰ পাছত আধাৰ কাৰ্ডৰ লাষ্ট 4 ডিজিট অৰ্থাৎ আধাৰ কাৰ্ডত আপোনালোকৰ যিকিটা নাম্বাৰ থাকে যি 12টা নাম্বাৰ থাকে লাষ্টৰ 4টা আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব হেতু কথা মনত ৰাখিব বহুতে কি কৰে প্ৰথম 4টা দি দিয়ে প্ৰথম 4টা নহয় আধাৰ কাৰ্ডৰ একেবাৰে লাষ্টত থকা 4টা আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকে ইয়াত দেখিছে এজ প্ৰুফ সাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব ইয়াৰ পৰা আপোনালোকে এজ প্ৰুফ সাৰ্টিফিকেটটো যত আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশন আছে ঠিক আছে ক্লাস 10 ৰ পাস সাৰ্টিফিকেট দিব পাৰে এডমিট দিব পাৰে বহুতৰ এডমিটত ডেট অফ বাৰ্থটো মেনশন নাথাকে হেবাবে আপোনালোকে ক্লাস 10 ৰ সাৰ্টিফিকেটটো সিলেক্ট কৰিব যদি এডমিটত আছে ডেট অফ বাৰ্থ তেনেহলে এডমিটটো সিলেক্ট কৰি লব এড্ৰেছটো সকলো ঠিকে আছে তাৰপা সেভ এণ্ড নেক্সট কৰিব যদি এড্ৰেছটো ভুল হৈ আছে তেনেহলে আপোনালোকে শুদ্ধ কৰি লব তাৰ পাছত আপোনালোকৰ ইউ আৰ এক্স সাৰ্ভিসমেন এখিনি হয় নে নহয় এখিনি আপোনালোকে ইয়েস নো কৰি লব তাৰ পাছত লাষ্টৰ অপচনটো দেখিছে ইউ আৰ ইউ বিপিএল সাৰ্টিফিকেট হোল্ডাৰ যদি বিপিএল সাৰ্টিফিকেট আছে আপোনালোকৰ ইয়েস কৰিব যদি নাই নো কৰিব ঠিক আছে যদি ইয়েস কৰে তেনেহলে আপোনালোকৰ যেটো এপ্লিকেশন ফিজ আছে এপ্লিকেশন ফিজটো অলপ কমি যাব তাৰ পাছত আপোনালোকৰ ইয়াত দিব লাগিব দেখিছে এড নিউ কোৱালিফিকেশন অৰ্থাৎ ইয়াত আপোনালোকে কোৱালিফিকেশন খিনি এড কৰিব লাগিব এড নিউ কোৱালিফিকেশনত ক্লিক কৰাৰ পাছতে আপোনালোকে কোৱালিফিকেশন খিনি ইয়াত এটা এটাকে এড কৰিব লাগিব প্ৰথমতে ক্লাস 10 ৰ তাৰপা ক্লাস 12 ৰ তাৰপা গ্ৰেজুৱেচনৰ এইদৰে আপোনালোকে সিৰিয়ালি ফিল আপ কৰি আহিব প্ৰথমতে ক্লাস 10 টো সিলেক্ট কৰিছে তাৰ পাছত নেম অফ ডিগ্ৰী আপোনালোকৰ 10 থাকিব তাৰপা 10 সাবজেক্ট তাৰ পাছত ষ্টেট বোৰ্ড আপোনালোকৰ সেবা সিবিএসই কোনটো বোৰ্ডৰ পৰা পাস কৰিছে এটো ফিল আপ কৰিব তাৰ পাছত গ্ৰেডিং সিস্টেমটো আপোনালোকৰ মাৰ্ক আছে নে সিজিপি আছিল হেতু ফিল আপ কৰি ল'ব যদি সেবা বোৰ্ডৰ হয় নিশ্চয় আপোনালোকৰ মাৰ্কই থাকিব ইয়াত আপোনালোকৰ মাৰ্ক অফ 10 কিমান নম্বৰ পাইছিলে কিমানৰ ভিতৰত হেতু ফিল আপ কৰি দিব পাৰ্চেন্টেজটো আপোনালোকৰ অটোমেটিক আহি যাব কোৰ্স ডিউৰেচনটো আপোনালোকে 1 ইয়াৰ সিলেক্ট কৰিব যেহেতু ক্লাস 10 টো এবছৰীয়া হয় তাৰ পাছত ইয়াৰ অফ পাসিং অৰ্থাৎ ক্লাস 10 টো কোন চনত পাস কৰিছিলে আপোনাৰ মাৰ্কশিট বা সাৰ্টিফিকেটত যেটো চন আছে এটো দিব তাৰ পাছত আপোনালোকে পাসিং ডিভিজনটো ফিল আপ কৰি পেলাই সেভ কৰি দিব তাৰ পাছত আপোনালোকে পুনৰ এড নিউ কোৱালিফিকেশন কৰিব লাগিব তাৰ পাছত 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব সাবজেক্ট টু আৰ্টস কমাৰ্চ সায়েন্স কোনটো ষ্ট্ৰীমৰ পৰা কৰিছিলে হেতু সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ষ্টেট সিলেক্ট কৰিব পুনৰ বোৰ্ড সিলেক্ট কৰিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল তাৰ পাছত আপোনালোকৰ কোৰ্স মোডটো ৰেগুলাৰ থাকিব তাৰপা মাৰ্ক পুনৰ 10 মাৰ্ক কিমান নম্বৰ পাইছিলে টোটাল 500 এখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত কোৰ্স ডিউৰেচনটো আপোনালোকে 2 ইয়াৰ সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াৰ অফ পাসিংটো সিলেক্ট কৰিব তাৰপা পাসিং ডিভিজনটো সিলেক্ট কৰিব তাৰ পাছত সেভ কৰি দিব ঠিক আছে তাৰ পাছত আপোনালোকে গ্ৰেজুৱেচনৰটো এড কৰিব লাগিব যদি মাষ্টাৰ কৰি আছে মাষ্টাৰটো এড কৰিব পাৰে আপোনালোকে তাৰপা পুনৰ এড নিউ কোৱালিফিকেশন কৰিব এড নিউ কোৱালিফিকেশন কৰাৰ পাছত আপোনালোকৰ ইয়াত আপোনালোকৰ পুনৰ কোৱালিফিকেশন ডিটেইলছ খিনি সিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকে দেখিছে কোৱালিফিকেশন টাইপ হেতে মই গ্ৰেজুৱেচনটো সিলেক্ট কৰিম তাৰ পাছত গ্ৰেজুৱেচন নেম অফ ডিগ্ৰী বেচেলৰ অফ সায়েন্স নে আৰ্টস নে কমাৰ্চ কি হয় আপোনালোকে সিলেক্ট কৰি ল'ব ডিগ্ৰী অৰ্থাৎ কোনটো কোৰ্সৰ পৰা কৰিছিলে তাৰ পাছত সাবজেক্ট 1 ত আপোনালোকে সাবজেক্টত আপোনালোকে 1 ত যেটো আছে তাত আপোনালোকে মেজৰ মাইনৰটো সিলেক্ট কৰি দিব পাৰে প্ৰথমতে বিচাৰি লৈছো এই দেখিছে আপোনালোকে বেচেলৰ অফ সায়েন্স দিয়া আছে বেচেলৰ অফ সায়েন্স উইথ মেজৰ দিয়া আছে যদি উইথ মেজৰ হয় তেনেহলে এটো সিলেক্ট কৰিব যদি বেচেলৰ অফ সায়েন্স হয় অকল কেৱল তেনেহলে আপোনালোকে বেচেলৰ অফ সায়েন্সটো সিলেক্ট কৰিব তাৰ পাছত মেজৰ সাবজেক্টটো মই ইয়াৰ পৰা সিলেক্ট কৰি লম যদি আপোনালোকৰ মেজৰ নাছিলে তেন্তে আপোনালোকে বেচেলৰ অফ সায়েন্স কেৱল যেটো আছে হেতু সিলেক্ট কৰিব ঠিক আছে তাৰ পাছত ষ্টেট সিলেক্ট কৰিম সাবজেক্ট 1 টো এখিনি ফিল আপ নকৰিলেও হ'ব যদি মেজৰটো সিলেক্ট কৰিছে তাৰ পাছত আসাম তাৰ পৰা বোৰ্ড নেমটো ডিব্ৰুগড় ইউনিভাৰ্চিটি মই সিলেক্ট কৰিলো তাৰ পাছত পুনৰ আপোনালোকৰ কোৰ্স মোডটো ৰেগুলাৰ কৰিছিলে নে ডিসটেন্সত কৰিছিলে এটো সিলেক্ট কৰিব তাৰ পাছত সিজিপিএ নে মাৰ্ক সিস্টেম আছিল এটো সিলেক্ট কৰি ল'ব তাৰ পাছত 10 মাৰ্ক টু 10 মাৰ্ক এখিনি ফিল আপ কৰিব তাৰ পৰা কোৰ্স ডিউৰেচনটো আপোনালোকে 3 ইয়াৰ সিলেক্ট কৰিব যদি আপোনালোকৰ ব্যাক লাগি পেলাই কেনেবাকে যদি 4 বছৰ হৈছিলকে ডিগ্ৰীটো তেনেহলে 4 বছৰ সিলেক্ট কৰি ল'ব তাৰ পাছত ইয়াৰ অফ পাসিংটো আপোনালোকে দিব তাৰ পৰা পাসিং ডিভিজনটো ফিল আপ কৰি ল'ব তাৰ পাছত পুনৰ সেভ কৰি দিব ঠিক আছে পুনৰ আপোনালোকে সেভ কৰি দিব সেভ কৰি দিয়াৰ পাছত আপোনালোকৰ গুটিখিনি কোৱালিফিকেশন এড কৰা হৈ গৈছে যদি কিবা ভুল হৈ আছে আপোনালোকে নেক্সট কৰি ল'ব পাৰে
সকলো যদি ঠিকে আছে আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰিব তাৰপৰা ৱৰ্ক এক্সপিৰিয়েন্সত আপোনালোকৰ যদি আছে কিবা এক্সপিৰিয়েন্স ইয়েছ কৰিব যদি নাই নো কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব তাৰপিছত আপলোড কৰিব লাগিব আপোনালোকে ডকুমেন্ট আধাৰ কাৰ্ডটো আপলোড কৰিব লাগিব আধাৰ কাৰ্ড বোথ সাইড PDF কৰি আপলোড কৰিব তাৰপৰা ক্লাছ 10 ৰ এডমিট বা সাৰ্টিফিকেটখন আপলোড কৰিব BSc উইথ মেজৰ অৰ্থাৎ আপোনালোকৰ BSc যিখন সাৰ্টিফিকেট পাছ সাৰ্টিফিকেট সেইখন দিব তাৰপৰা অল সেমিষ্টাৰ মাৰ্কশিটখন দিব লাগিব যেটো আপোনালোকৰ ফাৰ্স্ট সেমৰ পৰা লাষ্ট সেমলৈকে যিমান কিখন মাৰ্কশিট আছে সকলোৰে এটা সিঙ্গল PDF বনাই পেলাই সিৰিয়ালি আপোনালোকে সেই PDF টো ইয়াত আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজটো আপোনালোকৰ 1 MB ভিতৰতে ৰাখিব গুটেখিনি ডকুমেন্ট আপলোড কৰি হোৱাৰ পাছত আপোনালোকৰ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ সাইজটো দিয়া আছে আপোনালোকে চাই ল'ব গুটেখিনি ডকুমেন্ট মই আপলোড কৰি লৈছো ডকুমেন্ট আপলোড কৰিলে যদি কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব বা WhatsApp গ্ৰুপটো লিংক দিয়া হৈছে তাত আপোনালোকে জয়েন হৈ ল'ব পাৰে তাৰ পাছত আপোনালোকে মোক পাৰ্সোনালি মেছেজ কৰিবও পাৰিব গুটে ডকুমেন্টখিনি আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে ভিউ অপচনটোত ক্লিক কৰি আপোনাৰ আই অপচন যেটো আছে আই সিম্বল যেটো আছে তাত ক্লিক কৰি আপোনালোকে চেক কৰি ল'ব পাৰে সকলো ডকুমেন্ট ঠিককৈ আপলোড হৈছে নে নাই হোৱা গুটেখিনি আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে সেভ অপচনটোত ক্লিক কৰিব সেভ অপচনটোত ক্লিক কৰাৰ পাছত ওকে কৰি দিব তাৰ পাছত আপোনালোকৰ প্ৰফাইলটো কমপ্লিট হৈ যাব অলপ সময় লোডিং হ'ব দেখিছে তাৰ পাছত ইয়াত দিছে ইওৰ প্ৰফাইল ইজ কমপ্লিটেড অৰ্থাৎ আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকে যি পদটোৰ বাবে আবেদন কৰিম বুলি ভাবে সেই পদটোৰ বাবে আবেদন কৰিব পাৰিব নেক্সট আপোনালোকৰ APSC যিকোনো ভেকেন্সি আহিলে আপোনালোকে ডাইৰেক্ট লগইন কৰি আবেদন কৰিব পাৰিব পুনৰ আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰা বা আপডেট কৰাৰ প্ৰয়োজনটো নাথাকে তাৰ পাছত এপ্লিকেন্ট সেকশনত গৈ মাই এপ্লিকেশনত ক্লিক কৰিব তাৰ পৰা আপোনালোকৰ ভেকেন্সিটো ইয়াত আহি যাব দেখিছে এনফোৰ্সমেন্ট ইনস্পেক্টৰ এপ্লাই অপচনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম আছে এপ্লিকেশন ফৰ্মখন খুল খাই যাব সম্পূৰ্ণ এপ্লিকেশন ফৰ্মখন আপোনালোকৰ ফিলআপ কৰিব লাগিব অলৰেডি পাৰ্সোনাল ডিটেইলছখিনি আপোনালোকৰ ফিলআপ হৈ থাকিব প্ৰেজেন্ট এড্ৰেছটো আপোনালোকে সেম এজ পাৰ্মানেন্ট এড্ৰেছ কৰি দিব গভৰ্ণমেন্ট এমপ্লয়ি হয় যদি ইয়েস কৰিব যদি নহয় নো কৰিব তললৈ আহিব গুটেখিনি অলৰেডি ফিলআপ হৈ আছে তাৰ পাছত আপোনালোকে সিলেক্ট কৰিব লাগিব যেটো এক্সাম সেন্টাৰ আছে দেখিছে এক্সামিনেশন জোনটো সিলেক্ট কৰিব লাগিব মই যোৰহাট সিলেক্ট কৰি লৈছো আপোনালোকৰ যেটো সুবিধা হয় হেতু সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকে ফিলআপ কৰিব লাগিব দা স্মল ফ্যামিলি নৰ্মস ডিক্লেৰেশ্যন ফৰ্ম এ যিখন ডিক্লেৰেশ্যন ফৰ্ম এ আছে এই ফৰ্মখন দেখিছে ডিক্লেৰেশ্যন ফৰ্ম এ ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো ফৰ্মখন কিদৰে ফিলআপ কৰিব চাওক প্ৰথমতে আপোনাৰ নাম তাৰ পাছত আপোনাৰ ফাদাৰ নেম এজ তাৰ পাছত আপোনালোকৰ যি পোষ্টৰ বাবে আবেদন কৰিব সেই পোষ্টৰ ডিটেইলছ এডভাৰটাইজ ভাইব নাম্বাৰ এই গুটেখিনি ফিলআপ কৰি প্ৰথমতে ফৰ্মখন প্ৰিন্ট কৰিব আপোনালোকে ফিলআপ কৰিব ফিলআপ কৰাৰ পাছত সিগনেচাৰ কৰি পেলাই আপোনালোকে পুনৰ এখন স্ক্যান কৰি আপলোড কৰিব লাগিব ফৰ্মখন কিদৰে ফিলআপ কৰিব লাগে কোৰ পৰা ডাউনলোড কৰিব ডিটেইলছত এটা ভিডিও বনাই দি ৰখা হৈছে ভিডিওটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰিব ঠিক আছে সম্পূৰ্ণ তথ্যটা দিয়া হৈছে ইয়াত আপোনালোকে ডেট প্লেস ডেট এখিনি দি পেলাই সিগনেচাৰটো কৰি পেলাই পুনৰ স্ক্যান কৰি পেলাই আপলোড কৰিব লাগিব ঠিক আছে এখন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব কিদৰে ডাউনলোড কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো পিডিএফৰ আৰু কিদৰে ফিলআপ কৰিব লাগিব তাৰ ওপৰত ডিটেইলছত এটা ভিডিও বনাই দি ৰখা হৈছে আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে তাৰ পাছত PDF আকাৰে আপলোড কৰিব লাগিব PDF আকাৰে ইয়াত আপোনালোকে আপলোড কৰি ল'ব তাৰ পাছত আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড আছে বা PRC আছে সেইখন আপোনালোকে ইয়াত আপলোড কৰি ল'ব যদি এক্সচেঞ্জ কাৰ্ডখন ৰিজিষ্ট্ৰেচন কৰা নাই ৰিজিষ্ট্ৰেচন কৰি ল'ব অতি সোনকালে কিদৰে ৰিজিষ্ট্ৰেচন কৰিব লাগিব তাৰ ওপৰত ডিটেইলছত ভিডিও বনাই দি ৰখা হৈছে আপোনালোকে চাই ল'ব পাৰে তাৰ পাছত হাই সেকেন্ডাৰী যিখন পাস সাৰ্টিফিকেট আছে সেইখন আপলোড কৰিব লাগিব তাৰ পৰা আন্ডাৰটেকিংটো টিক মাৰ্ক দি পেলাই প্ৰিভিউ এপ্লিকেশন কৰিব ঠিক আছে সম্পূৰ্ণ ফৰ্মখন এবাৰ আপোনালোকে প্ৰিভিউ কৰিব যদি সকলো ঠিকে আছে সাবমিট কৰি ওকে কৰি দিব সাবমিট কৰি ওকে কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো পেমেন্ট কৰা অপচন আছে পেমেন্টৰ পেজটো খুল খাব যেটো আপোনালোকে পেমেন্ট কৰিব লাগিব অলপ সময় ওয়েট কৰি দিব যদি পেমেন্ট কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব বহুতৰ কি হয় পেমেন্ট কৰোতে অসুবিধা পায় অলপ পেমেন্টটো ভ্যালিডেট হৈ যায় বা ভেৰিফাই কৰি পেলাই আহি থাকে বা পেন্ডিং দেখুৱাই থাকে এনেকুৱা কিছুমান অসুবিধা দেখিবলৈ পোৱা যায় যদি তেনেকুৱা কিবা অসুবিধা পায় তেনেহলে আপোনালোকে WhatsApp গ্ৰুপটোত জয়েন হৈ ল'ব পাৰে ডেসক্ৰিপচনত লিংক আছে বা আপোনালোকে তাত গৈ মোক পাৰ্সোনালি মেছেজ কৰিব পাৰিব অলপ সময় ওয়েট কৰিব আপোনালোকে তাৰপাছত দেখিছে পেমেন্ট ডিটেইলছ আহি গৈছে মোৰ ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইল দিছে 297.20 रुपीस পেমেন্ট কৰিব লাগিব যেহেতু জেনাৰেল ক্যান্ডিডেট আছিল পে নাও অপচনটোত ক্লিক কৰি দিব এইখন আপোনালোকে ভালদৰে চাই ল'ব বহুতে কমেন্ট কৰি হৈ থাকে যে মোৰ SBI একাউণ্ট আছে বা PNB একাউণ্ট আছে ইয়াৰ সেই বেংকটো শো কৰা নাই মই কি কৰিম গুটেখিনি আপোনালোকে ভিডিওটো ভালদৰে চাওক গুটেখিনি তথ্য A to Z দিবলৈ চেষ্টা কৰি আছো ভিডিওটো আপোনালোকে প্ৰথমতে সম্পূৰ্ণ চাই ল'ব এবাৰ তাৰ পাছত পেমেন্টৰ যেটো অপচন আহিব তাৰ আপোনালোকে পেমেন্ট গেটৱে বুলি যেটো অপচন আছে হেতু সিলেক্ট কৰিব ঠিক আছে ইন্টাৰনেট বেংকিং নহয় পেমেন্ট গেটৱে সিলেক্ট কৰিব তাৰ পাছতে আপোনালোকে ইয়াত তিনটা বেংক দেখিবলৈ পাব ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰে কানাড়া বেংক PG হেতু আপোনালোকে সিলেক্ট কৰি ল'ব নো সাৰ্চ তাৰ পাছত আই এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্ট কৰি দিব কানাড়া বেংক সিলেক্ট কৰিছো মানে এনেকুৱা নহয় যে কানাড়া বেংকৰ আপোনালোকৰ ডেবিট কাৰ্ড থাকিব লাগিব বা UPI থাকিব লাগিব যিকোনো বেংকৰ আপোনালোকে UPI ডেবিট কাৰ্ড থ্ৰুদি পেমেন্ট কৰিব পাৰিব কানাড়া বেংক সিলেক্ট কৰি দেখিছে আপোনালোকে তাৰ পাছত
টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিম কনফাৰ্ম পে অপশ্যনটোত ক্লিক কৰি দিম আপোনালোকে QR স্কেন কৰিও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব গোটেইখিনি মই ডিটেইলছত দেখুৱাই দিম অলপ সময় ৱেইট কৰি দিব তাৰপিছত পে'মেণ্টৰ মেথডকেইটা আপোনালোকৰ ইয়াত খোল খাব দেখিছে কাৰ্ড ডিটেইলছ আহি গৈছে কাৰ্ড থ্ৰুৱেদি পে'মেণ্ট কৰিব পাৰিব আপোনালোকে তাৰপিছত আপোনালোকে পে বাই UPI থ্ৰুৱেদি পে'মেণ্ট কৰিব পাৰিব দেখিছে আপোনালোকে তাৰপিছত পে থ্ৰু QR কোড তাৰপৰা জেনেৰেট UPI QR কোড অপশ্যনটোত গৈ পেলাই আপোনালোকে QRটো জেনেৰেট কৰি আপোনালোকে QRটো স্কেন কৰি পে'মেণ্ট কৰিব পাৰিব যদি গুগল পে ফোন পে আছে নহ'লে এইদৰে আপোনালোকে QRটো জেনেৰেট কৰি ল'ব যদি লেপটপত কৰি আছে যদি মোবাইলত কৰি আছে নহ'লে আপোনালোকে UPI থ্ৰুৱেদি কৰিব পাৰে তাৰপৰা QRটো স্কেন কৰি পেলাই আপোনালোকে পে'মেণ্টটো কৰি দিব পে'মেণ্টটো কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো পে'মেণ্টৰ ৰিচিপ্ট আছে পে'মেণ্টৰ ৰিচিপ্টটো ইয়াত জেনেৰেট হৈ যাব দেখিছে ছাকচেছ যদি পে'মেণ্টটো ফেইল হৈ গৈছে বা তেনেকুৱা ধৰণৰ কিবা অসুবিধা পাইছে তেন্তে কমেণ্ট কৰিব তাৰপাছত এইদৰে আপোনালোকে পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব PDFটো মই ডেস্কটপতে ছেভ কৰি ৰাখিছোঁ প্ৰথমতে তাৰপাছত আপোনালোকে পুনৰ আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখনো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বেক কৰি দিব বেক কৰি দিয়াৰ পাছতে আপোনালোকৰ পে'মেণ্টটো ইয়াত দেখিছে আপোনালোকৰ ভিউ এপ্লিকেশ্যনত ক্লিক কৰি পেলাই আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখনো আপোনালোকে এইদৰে অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব এইদৰে অতি সহজতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যিসকলে এতিয়ালৈকে আবেদন কৰা নাই অতি সোনকালে আপোনালোকে আবেদন কৰি লওক যিহেতু 20 ছেপ্টেম্বৰ লাষ্ট ডেট কৰি দিয়া হৈছে আপোনালোকৰ যিসকলে এতিয়ালৈকে কৰিবলৈ বাকি আছে তেওঁলোকে কৰি লওক যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব আৰু যিটো ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হৈছে সেই হোৱাটছআপ গ্ৰুপটোত জইন হৈ ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে বা আপোনালোকে যদি কিবা অসুবিধা পায় তেনেহ'লে ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে মই যিমান পাৰোঁ আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব